ইয়াক কোনোবাই কয় চন্দ্ৰকলা, কোনোবাই কয় গুজিয়া, আমি আৰু কওঁ লুচি পিঠা বুলি। ঘৰতে ভগৱানলৈ বুলি এখন শৰাই আগবঢ়াইছিলোঁ। ভাবিলোঁ আপোনালোকলৈ পিঠাৰ ভিডিঅ'টো আগবঢ়াওঁ। তো প্ৰথমে মই ৰুকি লোৱা নাৰিকলখিনিত প্ৰয়োজন অনুসৰি চেনি দি ভালদৰে সানি লৈছোঁ। তাৰ পাছত ল' ফ্লেমত গেছটো জ্বলাই ভালদৰে লাৰি আছোঁ, যেতিয়ালৈকে চেনিখিনি নাৰিকলখিনিৰ সৈতে ভালদৰে মিহলি হৈ নাযায়। তাৰ পিছত মই আটা অলপ লৈছোঁ আৰু তাত অলপ চেনি মিহলি কৰি দিছোঁ আৰু অকণমান ঘি দি দিছোঁ। ইয়াত মই তেল আৰু নিমখৰ ব্যৱহাৰ কৰা নাই, কাৰণ এইখন মই ভগৱানলৈ আগবঢ়াইছিলোঁ। তাৰে পিছত সেইখিনি ভালদৰে সানি লৈছোঁ। সানি লৈ অলপ অলপকৈ পানী দি আটাৰ ডোটো ভালদৰে ৰেডি কৰি লৈছোঁ। তাৰে পাছত মই লুচিৰ দৰে ধুনীয়াকৈ এখন এখনকৈ বেলি লৈছোঁ আৰু ভাজি লোৱা নাৰিকলখিনি এই লুচিখনৰ ভিতৰত ভালদৰে সোমাই দিছোঁ। সোমাই দি ভিডিঅ'ত দেখুওৱাৰ ধৰণে আঙুলিৰে ইয়াত ধুনীয়াকৈ এটা শ্বেপ দি লৈছোঁ। তাৰ পিছত গৰম কেৰাহী এখনত মই ঘি দি লৈছোঁ আৰু ইয়াত মই লুচি পিঠাকেইখন উঠাই দিছোঁ। এটা ধুনীয়া ৰং অহালৈকে মই ইয়াক ভালদৰে ভাজি ল'ম। তাৰপিছত নমাই দিম। এনেকৈ মোৰ ৰেডি হৈ গ'ল লুচি পিঠাসমূহ।